সোমবাৰে মৰিগাঁও পৰাগ নিকেতনত অনুষ্ঠিত হোৱা প্ৰয়াত পৰাগ কুমাৰ দাসৰ 64 সংখ্যক জন্মদিনত তিনিগৰাকী উদ্যমী কৃষক আৰু উদীয়মান উদ্যোগীক বিশেষভাৱে সম্বৰ্ধনা জনায় পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰ অসমে। পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে অসম আৰু অসমীয়া জাতিক স্বাৱলম্বী কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ লগতে জাতীয় স্বাৰ্থত সদায় নিৰ্ভীকতাৰে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি যোৱা প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসক তেখেতৰ 64 সংখ্যক জন্মদিৱসত প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ, তেখেতৰ ফটোত মাল্যাৰ্পণ কৰাৰ লগতে বিশিষ্ট ব্যক্তিসকলে তেখেতৰ গুণৰাজিক সোঁৱৰণ কৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰ অসমৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটিত আদৰ্শ কৃষক দেৱ বৰদলৈ, যুৱ উদ্যোগী মমিনাথ আৰু অৰুণনাথক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই ক্ষেত্ৰত পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰ অসমে সাধাৰণ সম্পাদক বুবুমণি গোস্বামীৰ লগতে সম্বৰ্ধনা গ্ৰহণকাৰী মমিনাথৰ মন্তব্য আগবঢ়ালোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। জীৱিতকালত পৰাগ কুমাৰ দাসে জাতীয় অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰবক্তা আছিলে আৰু তেখেতৰ আদৰ্শক ৰক্ষা কৰিবলৈকে পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰৰ জন্ম হৈছে। আমাৰ উদ্যোগী যুৱকসকল যাতে বা আমাৰ শিপিনীসকল বা আমাৰ আন আন নিবনুৱা যুৱকসকল যাতে এই ক্ষেত্ৰত যাতে আগ্ৰহী হয়, তেওঁলোকক যাতে আমি উদগনি আগবঢ়াব পাৰোঁ, তাৰ বাবে আজি অনুষ্ঠানটোৰ লগতেই স্থানীয় উদ্যোগী কৃষক ব্যৱসায়ী সকলক আমি সম্বৰ্ধনাৰ আয়োজন কৰিছিলোঁ আৰু তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ যাতে তেখেতসকলৰ আদৰ্শৰে আন নতুন নিবনুৱা যুৱকসকলেও অগ্ৰসৰ হ'ব পাৰে। পৰাগ কুমাৰ দাসৰ আদৰ্শ ৰক্ষা কৰিবৰ কাৰণে পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰ অসমৰ জন্ম হৈছিলে। ইতিমধ্যে এই স্থানত আমি এটা লাইব্ৰেৰী গঢ়ি তুলিছোঁ আৰু অহা দিনবিলাকত বৃত্তিমূলক বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ গঢ়াৰ আমাৰ সপোন আছে। আমি সকলোৰে সহযোগিতাত সেই সপোনক আগবঢ়াই লৈ যাবৰ কাৰণে আজি পুনৰবাৰ ইয়াত সংকল্পবদ্ধ হৈছোঁ। ইতিমধ্যে নাৰীসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বা উদ্যোগীৰ ক্ষেত্ৰত যথেষ্ট আপুনি যি কৰ্ম নিৰ্দেশন দেখুৱাইছে, তাৰ পৰিপ্ৰেক্ষিতত আজি পৰাগ নিকেতন অসমৰ ফালৰ পৰা আপোনাক সম্বৰ্ধনা তেখেতৰ জন্মদিনত কেনে অনুভৱ কি ক'ব? প্ৰাপ্তিয়ে বহুত দায়িত্ব বঢ়ায় আৰু প্ৰথমতে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সম্বৰ্ধনা যি দিলে এইটোৱে মোৰ দায়িত্ব আৰু বঢ়াই দিলে আৰু মই আজি এই পবিত্ৰ দিনটোত পৰাগ দাসৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁৰ যি আদৰ্শ আছিল আমাৰ পথাৰ আমাৰ বজাৰ, এই নীতিটোকে আগত ৰাখি মই কাম কৰি গৈ আছোঁ আৰু আশা কৰিছোঁ আগুৱাই যাব পাৰিম আৰু বিশেষকৈ মই মহিলাসকলৰ কাৰণেই কাম কৰি আছোঁ আৰু এতিয়া মোৰ এই মাৰ্চৰ ভিতৰত প্ৰায় 1000 গৰাকী মহিলাক এই যিটো মোৰ জৈৱিক ধূপ বনোৱা প্ৰশিক্ষণ এটা আছে, এই প্ৰশিক্ষণৰ জৰিয়তে 1000 মহিলাক মাৰ্চ মাহৰ ভিতৰত স্বাৱলম্বী কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু এই সম্বৰ্ধনাইটো এটা মোক উৎসাহ দিছে আৰু আপোনালোকৰো সহায় সহযোগ বিচাৰিছোঁ আৰু আগবাঢ়ি যাব পাৰিম, আপোনালোকৰ যদি আশীৰ্বাদ থাকে আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।